নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলো ভালে আছে? আজি মই আপোনালোকৰ লগত বনাম বুলি ভাবিছোঁ এটা মোৰ অতি সহজ, একেবাৰে কম খৰচতে হোৱা আৰু ঘৰতে মানে এভেইলেবল থকা বস্তু বনাব পৰা এটা আইচক্ৰীম, মেংগো আইচক্ৰীম। আইচক্ৰীম খাই বেয়া পোৱা হয়তো কোনো নাই, সকলোৱে আইচক্ৰীম খাই ভালেই পায়। গতিকে ময়ো ভাবিলোঁ আজি আপোনালোকৰ লগত এটা আইচক্ৰীমৰ ৰেচিপি শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে কি কি লাগিব বস্তু মই আপোনালোকৰ লগত দেখাই দিওঁ। আহক ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ। মেংগো আইচক্ৰীমৰ কাৰণে কি কি লাগিব মই আপোনালোকক দেখাই দিওঁ। এয়া লৈছোঁ মই 2টা আম আৰু আধা। এয়া হৈছে অকণমান মিল্ক পাউডাৰ, এয়া হৈছে মিল্ক মেইড, এয়া হৈছে আমুল ফ্ৰেছ ক্ৰীম আৰু এয়া হৈছে হুইপ ক্ৰীম। 120 গ্ৰাম 120-30 গ্ৰাম এনেকুৱা হ'লেই হ'ব। আৰু ফ্ৰেছ ক্ৰীমো সেই তেনেকৈ লৈছোঁ 125 গ্ৰাম। কেইটামান পিষ্টা ল'ব আৰু হৈছে মেংগো এচেঞ্চ। মেংগো আইচক্ৰীম যেতিয়া মেংগো এচেঞ্চ অকণমান দি দিলে অকণমান ভাল লাগিব। আৰু এয়া মই ইয়াত 2টা আম মই কাটি ইয়াতে মিক্সি জাৰত দি লৈছোঁ। ইয়াৰ এটা ফাইন পেষ্ট বনাই লওঁ। আৰু লাগিব অকণমান গাখীৰ। গোটেইখিনি দিয়া নাযায়, গাখীৰটোৰ প্ৰয়োজন অনুসৰি ইয়াত এইখিনি আমখিনি যে পেষ্ট কৰা হ'ব, এই পেষ্টৰ যদি প্ৰয়োজন হয় তেতিয়া অকণমান গাখীৰ দি ল'ম। এয়া অকণমান মই গাখীৰ দি লৈছোঁ ইয়াতে। প্ৰয়োজনত আকৌ পিছত দিম যদি দৰকাৰ হয়। এতিয়া ইমানেই দিলোঁ। এতিয়া মই এইখিনি পেষ্ট বনাই লওঁ। এয়া মই এইখিনি পিউৰি বনাই ল'লোঁ, এটা ফাইন পেষ্ট কৰি ল'লোঁ আমখিনি। এইখিনি এতিয়া মই হুইপ ক্ৰীমখিনি হুইপ কৰি ল'ম। এইখিনি মই ইয়াতে দি দিলোঁ। কৰি লৈছোঁ। আপোনালোকে যদি ইলেক্ট্ৰিক ব্লেণ্ডাৰ নাথাকে হেৰিয়াতে কৰি ল'লেও হ'ব, মিক্সিৰ জাৰটোত। ইয়াতে মই আধাখিনি কণ্ডেন্স মিল্ক দি দিম। টেষ্টটো আপোনাৰ মিঠাৰ টেষ্টটো মানে আপোনালোকে এইটো চাই ল'ব আপোনালোকৰ। মই কাৰণ হুইপ ক্ৰীমতো মিঠা থাকে, প্লাছ এইটো কণ্ডেন্স মিল্কটো বহুত মিঠা, সেইকাৰণে মই ইমান বেছি মিঠা আৰু মই বেলেগে চেনি নিদিওঁ। আপোনালোকে খাই চাব। আৰু আমখিনিও মিঠা থাকেই, গতিকে মই নিদিওঁ। আপোনালোকে চাই ল'ব, যদি মিঠা অকণমান খাই বেছি ভাল পায় দি দিব। ইয়াতে মই পাউডাৰ মিল্ক অকণমান 2 টেবুল স্পুন দি দিছোঁ। এইটো অকণমান ডাঠ কৰি দিব। আৰু এয়া প্ৰায় চামুচ মেংগো এচেঞ্চ দি দিছোঁ। তাৰ কাৰণে গোন্ধটো ভাল আহিব, এটা ভাল ফ্লেভাৰ দিব। এয়া দিলোঁ মেংগো এচেঞ্চ 1 টেবুল স্পুন। এতিয়া দিম এয়া আমুল ফ্ৰেছ ক্ৰীম। এইখিনি আমুল ফ্ৰেছ ক্ৰীম মই ইয়াতে 60-70
আপোনাৰ 6-7 ঘণ্টা বা অভাৰনাইট আমি ডিপ ফ্ৰিজত থ'ম। এয়া ডিপ ফ্ৰিজত 6-7 ঘণ্টাৰ কাৰণে বা গোটেই ৰাতিৰ কাৰণে থৈ দিব। তাৰপাছতে আকৌ চাম আমি। এয়া 7-8 ঘণ্টা হৈ গ'ল। এতিয়া চাওঁ আমাৰ আইচক্ৰীম কি হ'ল। আইচক্ৰীম আমাৰ ছেট হৈ গ'ল। এতিয়া বলক, এয়া আমাৰ টেষ্টি আইচক্ৰীম ৰেডি হৈ গ'ল। এতিয়া আমি চাম, টেষ্ট কৰিম। আৰু আইচক্ৰীমটো উলিয়াওঁতে এনেই স্কুলখনটো এইটো বহুত টান হৈ থাকে ন ডিপ ফ্ৰিজত থকাৰ কাৰণে। সদায় অকণমান এনেকৈ গৰম পানীত ডিপ কৰি ল'ব, তেতিয়া উলিয়াবলৈ সহজ হয়। এতিয়া ৰেডি। এয়াৰ টাইট কণ্টেইনাৰত থোৱাৰ কাৰণে ওপৰত এই ক্ৰিষ্টেল হৈ থকা নাই। মেংগো আইচক্ৰীম ৰেডি। আপোনালোকৰ দেখি খাওঁ লাগিছেনে বাৰু? এতিয়া মই ইয়াতে অকণমান ষ্টাৰ দি সজাই দিম। টেষ্ট কৰিবা ন? টেষ্ট কৰা। আমাৰ একদম টেষ্টাৰ ৰেডি হৈ আছে। অকণ ময়ো চাই লওঁ কেনেকুৱা হৈছে। এই ভিতৰত আমটো যে দিয়া আছে আৰু ভাল লাগি গৈছে। বিৰাট টেষ্টি হৈছে। মিঠাও একদম জোখৰ হৈছে, কাৰণ মই ইয়াতে এক্সট্ৰাকৈ চেনি দিবলগীয়া হোৱা নাই। কাৰণ আম, কনডেন্স মিল্ক চবতে মিঠাটো আছেই কাৰণে আকৌ চেনি দিবলৈ নালাগে। আপোনালোকেও খাব, বনাই চাব আৰু কেনেকুৱা হৈছে জনাব। আৰু মোৰ ভিডিঅ'টো যদি আজি চাই ভাল লাগিলে আপোনালোকে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ আহিম আন এটা ভিডিঅ' লৈ। তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক। বাই।